দাদা আপুনি প্ৰথমে লিজত লৈ আৰম্ভ কৰিছিলে খেতি পথাৰ নহয় জানো? মই আপোনাৰ ইয়াত মাটি আছিল, নিজৰ মাটি আছিলেনে নিজাকৈ? নাই, মোৰ নিজাকৈ মাটি নাছিল। আৰু বৰ্তমান আপুনি কিমান বুলি ক'লে, আপোনাৰ কিমান বিঘা মাটি নিজাববী আছে এতিয়া? এতিয়াতো 25-30 বিঘামান আছে। ইয়াত শ্ৰম লুকাই আছে, ইয়াত মুঠতে কপালৰ ঘাম লুকাই আছে। যিটো বস্তু যিটো বতৰত মানুহে বহি থাকে যে গৰম বুলি, বা যিটো বতৰত আপুনি বৰষুণ বুলি ঘৰত সোমাই থাকে, সেই বস্তুকেইটাই সোমাই আছে। সেই সময়ত আমি ওলাই কাম কৰিছোঁ। পইচাখিনি পোৱাৰ লগে লগে কি কৰিব, ভাল এটা দামী মটৰ চাইকেল চিন্তা কৰিব, নহ'লে গাড়ী এখন চিন্তা কৰিব। গতিকে সেই কথাটো মই চিন্তা কৰা নাছিলোঁ। মোক চিন্তা কৰিছিলোঁ মই সেই পইচাখিনি মই মাটি অকণমান ল'ম, যিহেতু মই খেতি কৰিব লাগিব। এতিয়া লাভ লোকচান বুলি ক'বলৈ নাই, জীৱনত যি আছে এইটোৱে লাভ। মোৰটোতো কি একো নাছিলে, মইটোতো শূন্য মানুহ আছিলে। পইচা পাতিত অলপমান সিফাল হয় বাৰু, এইবিলাক ধৰক ইমান ধৰি থাকিলে নহ'ব। গতিকে জীৱনটো সুখী আৰু শান্তিৰে জীয়াই আছোঁ, এইটো বহুত ডাঙৰ লাভ। আপুনিও আপোনাৰ যি ডাঙৰ ল'ৰাটো সম্ভৱ ৰামানুজন কলেজত, মানে নগাঁও ৰামানুজন একাডেমীত পঢ়াই আছে নহয় জানো? এতিয়া বহি আছোঁ নীৰৱে, আপোনাৰ বঠা বলি আছে আৰু চৰাই চিৰিকটিবিলাক মাত শুনক ধুনীয়াকৈ। ইয়াত যিমান অমিতা আছে ইয়াৰ কমচে কম 30%-40% মোৰ চৰায়ে খাই দিয়ে। তো ইহঁতক মই খেদা নাই, কিন্তু খাব দিছোঁ। LP স্কুলত পাইছিলোঁ যে মানে আমাৰ গাঁওখনত পুৰণি গছেৰে বৰা, ঠিক তেনেকুৱা নহয় জানো? এই যে কথাবিলাক ইমান ধুনীয়া কথা কৈ আছে আপুনি, এই কথাবিলাক মানে কি কেনেকৈ ক'ত কেনেকৈ শিকিছে এইবিলাক জানিব পাৰিছে? মই এইবিলাক চব প্ৰাকৃতিৰ পৰা। আপুনি ইয়াত থাকিলে আপোনাক চব এই তামোলৰ গছবিলাকো কথা পাতিব, বিলাহীবিলাক কথা পাতিব। নমস্কাৰ দৰ্শক, মই পংকজ চনিকৰ, আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শক, বৰ্তমান আমি উপস্থিত আছোঁহি ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ 1 নং আৰ্নেচাপৰিত, আৰু আমাৰ সৈতে উপস্থিত আছে আজি এজন প্ৰগতিশীল কৃষক ভূৱন পেগু। আৰু বৰ্তমান আমি তেওঁৰ কৃষিভূমিতে আছোঁ। আমি তেওঁৰ লগত কথা পাতিম, তেওঁ কৃষক জীৱনৰ বিষয়ে কথা পাতিম, তেওঁ কেনেকৈ কৃষি পথাৰলৈ আহিলে বা তেওঁ কৃষি পথাৰলৈ আহিবলৈ কেনেকৈ বাধ্য কৰালে। বৰ্তমান তেওঁ জিৰ'ৰ পৰা আৰম্ভ কৰি তেনেকৈ তেওঁ প্ৰায় 15-20 বিঘা মাটিত তেওঁ বিভিন্ন ধৰণৰ খেতি কৰি আছে। খেতি কৰি তেওঁ কেনেকৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে ইয়াৰ 2-3জন লোকক বা 5-6জন লোকক কেনেকৈ সংস্থাপিত কৰিবলৈ সক্ষম হৈছে ইত্যাদি সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আৰু তেওঁ কৃষক জীৱনৰ কৃষক জীৱনত আগবাঢ়ি যাওঁতে বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, আৰু এই প্ৰত্যাহ্বানসমূহ তেওঁ কেনেকৈ চেলেঞ্জ কৰি আগবাঢ়ি গৈছে ইত্যাদি সন্দৰ্ভত আমি কিছু কথা পাতিম। তাৰ পূৰ্বে মই আমাৰ দৰ্শকসকলক গোটেই কৃষি ফাৰ্মখন এবাৰ আমাৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। চাব পাৰে, এটা প্ৰায় বিস্তৃত এটা এলেকা তেওঁলোকে বিভিন্ন ধৰণৰ খেতি কৰিছে। এইফালে দেখিব পাৰে আমাক দৰ্শকসকলে অমিতা খেতি কৰিছে, এইফালে বিলাহী, কবি আদি কৰি এইফালে চাব পাৰে, এইফালে চাব পাৰে তামোল দেখিছে, তামোল আদি কৰি বিভিন্ন ধৰণৰ শস্যৰ তেওঁ খেতি কৰিছে। দাদা, মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কৃষি পথাৰলৈ কেনেকৈ আহিল এই বিষয়ে মোক প্ৰথমে অকণ জনাই লওক। এই বিষয়টো মইতো কেইবাবাৰো কৈছোঁ বাৰু, বহুত চেনেলতো কৈছোঁ যে আমাৰ ইয়াত কেনেকৈ কৃষি বিপ্লৱটো আহিলে। এইটো হয়তো কোনোবা বহুতে গম পাইছে, তথাপিও মই আকৌ এবাৰ অনুভৱ দিছোঁ। এইটো এটা আমাৰ এই অঞ্চলখনত এটা 1998 চনত ডাঙৰ এটা বানপানী হৈছিলে। এই বানপানীটোৱে আমাক এই সংগ্ৰামটো লৈ আনিলে। যিহেতু বানপানীত সমস্ত গাঁওখন বুৰ গৈছিলে, আৰু আমাৰ যিটো ধান খেতিৰ কাৰণে উপযোগী কৃষিভূমিখিনি গোটেই ভালিয়ে খুৱাইছিলে, মানে ব্ৰহ্মপুত্ৰৰ পানীত ডুব গৈছিলে। সাংঘাতিক এটা ডাঙৰ বানপানী, এইটোতো মনত চবেই পৰে চাগে। যি সময়ত বানপানী হৈছিলে লগাতাৰ এনেকুৱা 2-3 বছৰ তেনেকুৱা বানপানী হৈছিলে। ক'ত মথাউৰি ছিঙিলে বুলি ক'লে আৰ্নেচাপৰি, ক'ত মথাউৰি ছিঙিলে বুলি ক'লে কাৰেং চাপৰি। এই দিনকেইটাৰ পৰা আমি তাৰমানে পিছত বিকল্প কি কৰিম, ধানৰ বিকল্প হিচাপে ধানটোতো এতিয়া কৰিব নোৱাৰা হৈ গ'ল জেগাখিনি। ধানটো যেতিয়া কৰিব নোৱাৰিলোঁ, তাৰপিছততো কিবা এটা কৰিব লাগিব। সেই হিচাপত আমি কেইজনমান যুৱকে এই লাহে লাহে এই আমাৰ কবি বিলাহী জাতীয় ৰবি শস্যটোৰ ইয়াৰ বিকল্প হিচাপে আৰম্ভ কৰিলোঁ। ধান খেতিৰ বিকল্প হিচাপে প্ৰথম আৰম্ভ কৰিছিল নহয় জানো? আৰু বৰ্তমান কেনেকুৱা কি দেখিছে? এতিয়াতো যি দেখিছে মানে সফল হৈছে বুলি আমি ধৰি ল'ব পাৰিছোঁ। যিহেতু আজি 15-20 বছৰ লগাতাৰ এই খেতিটো কৰিছোঁ আমি। তো এই খেতিৰ জৰিয়তে এতিয়া গাঁওখনত অৰ্থনৈতিক যিটো প্ৰভাৱটো ধুনীয়াকৈ ভাল হৈছে বুলি ভাবিছোঁ। কাৰণ বাহিৰত ল'ৰা ছোৱালীক পঢ়াব পাৰিছে এতিয়া।
আৰু মানে তাৰ ভিতৰত আপুনি নিজে এজন, আপুনিও আপোনাৰ হয় যি ডাঙৰ ল'ৰাটো সম্ভৱ ৰামানুজন কলেজত মানে নগাঁও ৰামানুজন একাডেমীত পঢ়াই আছে নহয় জানো? হয় তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত তেনেকুৱা আহিছে, অৰ্থনৈতিক ক্ষেত্ৰত অলপমান পৰিৱৰ্তন এটা হৈছে। আৰু ইয়াত থকা যিবিলাক যুৱক যুৱতী বুলিও কৈছোঁ আৰু বা মহিলাসকলেও কোনো এজন মানুহ এতিয়া আপুনি গাঁৱত নাপাব, ঘৰত নাপায়, পথাৰত আপুনি আহিব লাগিব কথা পাতিবলৈ হ'লে বা ইয়াত কোনোবা যদি লগ বাগ কৰিবলৈ হ'লে। গতিকে সেই বস্তুখিনি আমি চাইছোঁ এতিয়া সম্পূৰ্ণ সফল হৈছে বুলি ভাবিছোঁ। আৰু অকল এই আৰ্নে চাপৰি অঞ্চলতে সীমিত হৈ থকা নাই বস্তু, এইটো মানে আজি বাঢ়ি গৈ পেলাই এইফালে আপোনাৰ সৃষ্টি টঙানী এইফালে অন্যান্য অঞ্চলবিলাক বৃহত্তৰ এটা এলেকা তালৈকে বিস্তাৰিত হৈছে। খুব এটা ডাঙৰ কথা, এইটো মানে বানপানীয়ে এইটো পৰিৱেশটো আনি দিছে নহয় জানো? এই বিপ্লৱটো আনি দিছে। দাদা আপুনি প্ৰথমে কেনেকুৱা ধৰণৰ শস্য খেতি আৰম্ভ কৰিছিল আৰু বৰ্তমান কেনেকুৱা ধৰণৰ কৰি আছে, আৰু আপুনি কিমান বিঘা মাটিত আৰম্ভ কৰিছে আৰু বৰ্তমান কিমান বিঘা মাটিত বা কেনেকৈ সেই বিষয়ে কওকচোন। প্ৰথমতে আমি অলপ সৰুকৈ কৰিছিলোঁ, মাটিখিনিত আমি ধৰক খেৰীয়া বন্ধকী ছিষ্টেমত কৰিছিলোঁ, লিজত লৈ পেলাই। এতিয়াতো পাৰ্মানেণ্ট কৰি দিছোঁ আৰু 20-25 বিঘামান মাটি এতিয়া ধুনীয়াকৈ কবি বিলাহীৰ পৰা আৰম্ভ কৰি এতিয়া নতুনকৈ বস্তু সংযোজন কৰি আছোঁ। আমি তামোল দেখিছোঁ, অমিতা আৰু ড্ৰেগন ফলৰ কাৰণেও প্ৰস্তুতি চলাই আছে। ড্ৰেগন এতিয়া আকৌ কেইদিনমান আগত আমি মধুৰি পুলিও অনা হৈছে। নতুন বস্তু আৰু আহি থাকিব, লগাই থাকিম। আৰু আগতে মই ষ্ট্ৰবেৰী কৰি চাইছোঁ, ধুনীয়া সফল পাইছোঁ। তাৰপিছত আছে আপোনাৰ তৰমুজ ইয়াতে কৰিছোঁ, চুইট কৰ্ণ কৰি চাইছোঁ, ভোট জলকীয়া কৰিছোঁ। মুঠতে নানানবিধ মানে যিটো বস্তু আমি লগাওঁ সেই বস্তুটোৱে ধুনীয়াকৈ ইয়াতে হৈছে আৰু বজাৰখনো ধুনীয়াকৈ পাই আছেনে? দাদা আপুনি প্ৰথমে লিজত লৈ আৰম্ভ কৰিছিলে খেতি পথাৰ নহয় জানো? আমাক আপোনাৰ ইয়াত মাটি আছিল, নিজৰ মাটি আছিলেনে নিজাকৈ? নাই, মোৰ নিজাকৈ মাটি নাছিল। আৰু বৰ্তমান আপুনি কিমান বুলি ক'লে, আপোনাৰ কিমান বিঘা মাটি নিজাববী আছে এতিয়া? এতিয়াতো 25-30 বিঘামান আছিল। আৰু সেইখিনি গোটেই সম্ভৱ হৈ উঠিছে খেতিৰ জৰিয়তে? অকল খেতিৰ পৰাই। আৰু আমি দেখিছোঁ আপোনাৰ কৃষি ফাৰ্মখনত বহুতো মানে গ্ৰামাঞ্চলৰ কেইবাজনো লোক বা আৰু কেইবাজনো মহিলাও মানে প্ৰায় কাম কৰি থকা আমি যেতিয়াই আহোঁ তেতিয়াই দেখিবলৈ পাওঁ কাম কৰি থাকে। তেওঁলোকেও এটা মানে কাম কৰা এটা ৰাস্তা বিচাৰি পাইছে নহয় জানো? মোটামুটি ইয়াতে ধৰক কোনো কৈছোঁ নহয়, বিশেষকৈ মহিলাসকল, আপুনি কৈছে পুৰুষতকৈ মহিলাসকল ইয়াতে কামৰ কাৰণে যিটো হেৰি সেই গোটেইখিনি ইহঁতে ইয়াতে বাহিৰত নগৈ বা ইহঁতে নিজে কিবা এটা ডেইলি কিবা এটা ইনকামৰ এটা ইয়াতে উপাৰ্জনৰ এটা পদ এটা বিচাৰি পাইছে। দাদা আপুনি সম্ভৱ গাহৰিও পালন কৰি আছে? হয়, মই গাহৰিও পালন কৰিছিলোঁ, কিন্তু এইবছৰ কিন্তু বেয়া হৈ গৈছে। চবৰে সমগ্ৰ অসমখনতে হৈছিল। যেতিয়া মোৰ মাকে পোৱালীয়ে 38টামান আছিলে, এইটো বেয়া মানে এইবাৰ গোটেইখিনি গুচি গৈছে মানে অলপ লোকচান এইবাৰ হৈছে আৰু। লোকচান হৈছে, সেইটো হৈছে বাৰু লোকচান। দাদা এতিয়া আমি দেখিছোঁ আপোনাৰ বিলাহী ছিঙি আছে এইফালে। এতিয়া বহু কৃষকে বা কবি দেখিছোঁ, কবিও ডাঙৰ হৈ আহিছে বা আমাৰ বহু কৃষকে এতিয়া আৰম্ভ কৰিছে। আৰু আপোনাৰ গছত বিলাহী লাগিলে বিলাহী আপুনি বজাৰলৈ পঠিয়াই আছে এইবিলাক মানে। আৰু দেখিছোঁ আমি মূলা খেতিও আপুনি খুব আগতীয়াকৈ কৰিছিল। এইবিলাক কথাবিলাক কওকচোন আপুনি। মানে এতিয়া কৃষিটো হ'ল আপুনি ধৰক এটা ছিজন কৰি পেলাই যদি আপুনি থৈ দিয়ে, তাৰমানে কি জানি এইটো ভাল ছিজনটো আপুনি কেতিয়াবা থৈ দিয়া নিচিনা হয়। গতিকে আপুনি সেই বস্তুটো অকণমান মানে ৰানিং কণ্ডিশ্যনত আনিব লাগিব। মানে এটা চাইকেল চেইনটো হয়। আপুনি তেতিয়া কি হয়, বস্তুটো ধৰক এটা ছিজন কৰাৰ পিছত এটা ছিজন যদি এৰি দিয়ে, তেতিয়া কি জানি এইটো বেয়া দিনটো আপুনি কৰি পেলাই আৰু ভাল দিনটোৱে আপুনি এৰি দিয়া নিচিনা হয়। গতিকে আপুনি ৰাউণ্ড এটা গোটেই ছিষ্টেমটো ৰানিং কৰি থ'ব লাগিব। তেতিয়া কোনোবা নহয় কোনোবা এটা ছিজনত আপোনাক এই মাজৰ যিটো মানে লছখিনি আপোনাক সেই এটা ছিজনে আপোনাক গোটেইখিনি লাভে মূলে আপোনাক উঠাই দিয়ে। দাদা আমি দেখিছোঁ বিলাহী ইমান সোনকালে বিলাহী উলিয়াব যাওঁতে কিবা অসুবিধা বা হয় নেকি? এটা ছিজন আছে, এই ছিজনত এটা বতৰ আছে। এই বতৰখিনি যদি আপুনি ভালকৈ এইটো যদি এই বতৰখিনি আপুনি লগালে কোনো অসুবিধা নহয়। আমিতো ইয়াত ধৰক আগষ্টৰ পৰা যিটো আমি গুটি পচোৱা, আগষ্টৰ লাষ্ট ভাগৰ পৰা আৰম্ভ কৰোঁ। আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ 5 ভাগত বা ছেপ্টেম্বৰ লাষ্ট ভাগৰ পৰা যদি আপুনি ষ্টাৰ্ট কৰে ধুনীয়াকৈ, তাত কোনো অসুবিধা নহয়। আৰু মূলাও খেতি কৰে মহম্মদ, মূলা আপুনি বিক্ৰী ইতিমধ্যে শেষে কৰিছে। আগষ্ট অলপ সোনকালে মূলাটো উলিয়াই নেকি? মূলাটোতো আপোনাৰ এইটো মানে কি হয়, মই এইবাৰ শেহতীয়া বুলি ক'ম নে আগতীয়া বুলি ক'ম, মই এপ্ৰিলৰ পৰাই মই
ষ্টাৰ্ট কৰিছোঁ মূলা। মানে এপ্ৰিল হয়। মে' জুন জুলাই জুন জুলাই তাৰপিছত আকৌ জুন জুলাইৰ পৰা আকৌ যিটো আপোনাৰ ছেকেণ্ড বেচটো তেতিয়াৰ পৰা আকৌ আৰম্ভ হয়েই হয়। তেনেকুৱা গোঠা বছৰটোতে তাৰমানে অলপ অলপ যদি টেষ্ট পৰীক্ষামূলকভাৱে যদি কৰিলে গোটা বছৰটোতে চলি থাকিব পৰাকৈ খেতিবিলাক উৎপাদন কৰিব পাৰে। দাদা আপোনাৰ এতিয়া প্ৰথমতে এবিঘা মাটি নিজৰ নাছিলে আৰু বৰ্তমান 15 বিঘাকৈ মাটি খেতি কৰি আছে আৰু বহুকেইজন লোকো সংস্থাপন দি আছে। ইয়াৰ চিক্ৰেটটো কি আচলতে, কেনেকুৱা ধৰণৰ কথা লুকাই আছে? ইয়াততো একো ধৰণৰ চিক্ৰেট তেনেকুৱা নাই। ইয়াত শ্ৰম লুকাই আছে। ইয়াত মুঠতে কপালৰ ঘাম লুকাই আছে। যিটো বস্তু যিটো বতৰত মানুহে বহি থাকে যে গৰম বুলি বা যিটো বতৰত আপুনি বৰষুণ বুলি ঘৰত সোমাই থাকে সেই বস্তুকেইটাই সোমাই আছে। সেই সময়ত আমি ওলাই কাম কৰিছোঁ, কষ্ট কৰিছোঁ ধুনীয়াকৈ। সেইটোৱে ইয়াত কোনো ধৰণৰ চিক্ৰেট লুকাই থকা নাই। কাৰণ যিটো সময়ত কষ্ট কৰিলে আপুনি এটা সময়ত সেই কষ্টই এটা ভাল ফল এটা দিয়ে, যিটো আমি আশা কৰোঁ। তো সেইটো বজাৰৰ পৰা যিটো আমি ধৰক যিটো বস্তু উৎপাদন কৰি বজাৰত নিওঁ সেই বজাৰত ভাল ফল এটা পালে আপুনি ইয়াৰ পৰা বস্তুটো আমি যিটো প্ৰয়োজনীয় লাগতিয়াল বস্তুখিনি আমি ক্ৰয় কৰাৰ এটা ক্ষমতা আহে। তেনেকৈ মই ইয়াত ধৰক তৰমুজ কৰিছিলোঁ। তৰমুজটো ইমান কষ্ট কৰিছিলোঁ, এই কাহিনী ক'লেতো আপুনি বহুত কেনেকুৱা লাগিব মই নাজানো, কিন্তু পাগলৰ নিচিনাকৈ মই এইটো কি কয় তৰমুজটো ছাকচেছ কৰিব নোৱাৰি মোৰ যিজন মানুহজনী তাক সি কৈছে যে এৰি দিম, মই কিছু অকণমান হেৰি কৰক ট্ৰাই কৰি চাম আৰু এইবাৰ মানে বেয়া হোৱা দেখি বেয়া হোৱা তেতিয়া আকৌ ময়ো তেতিয়া আকৌ এৰি দিম বুলি যেতিয়া হেৰি হয় সি আকৌ কৈছে অকণমান ট্ৰাই কৰিছোঁ। মানে নবৈ কয় যে এৰি দিব নালাগে, মানে পুলিটো গজাবলৈ মুস্কিল হৈ গ'ল। প্ৰথম এইটো এটা পোক এটামান হেৰি কৰিছিলোঁ চাগে, মানে গুটিটো অকণমান উঠিলেই শিকাই দিয়ে। এতিয়া হাইৰাণ হৈ গৈছিলোঁ। পিছত দেখিলোঁ যে কি কৰিলে ভাল হ'ব। বিভিন্ন ধৰণৰ মানুহৰ লগত পৰামৰ্শ ল'লোঁ, কাম একো কৰা নাই। পিছত আমাৰ এই আলিয়া লিগাঙত যে যিবিলাক ডিছপ'জেল পৰি থাকে সেইবিলাক পৰি থাকে এইবিলাক গোঠাই মেলি তাতে পুলি বনালোঁ। তেতিয়া মানুহে কৈছিলে যে কি হ'ল মানুহটো অলপ দিমাগটো বেয়া হৈ গ'ল নেকি, কি কৰিছে ইয়াত তাৰমানে এইবিলাক গোঠাই আছোঁ যে পেলনীয়া বস্তুকেইটা গোঠাই আছোঁ, বস্তাই গোঠাই আছোঁ। সেই বস্তুটোক লৈ পেলাই ধুনীয়াকৈ ছাকচেছ কৰিলোঁ। তেতিয়া কি হ'ল তেতিয়া 1,20,000 টকামান বিক্ৰী হৈছিলে। তেতিয়া এই গ্লাছৰ পৰা বনাই যিটো পুলিটো বনাই লগাই যিটো তৰমুজ হৈছে সেইটো মানে ভাল হৈছে। 1,20,000 টকা মানে আমি লাভ পাইছিলে। মানে কি সেই গ্লাছটো আনি ঢাকি দিলেহি আহি পিনে গ্লাছটো আনি তাতে পুলিখিনি বনাই দিলোঁ। পুলিখিনি বনাই অকণমান ডাঙৰ হৈ গ'ল নহয়, 2 কটীয়া তেতিয়া আকৌ লগাই দিলোঁ। যেতিয়া মানে এই পোকে খাব নোৱাৰা হৈ গ'ল। কথাটো বুজিলে নে? গতিকে এই শ্ৰমখিনি সোমাই আছে ইয়াত। এতিয়া যদি আপুনি যদি সেইটো পোকে খাইছে সেইটো কাম মই কৰিব নোৱাৰিম, ছাকচেছ হ'ব নোৱাৰিম বুলি এৰি দিয়া হ'লেতো আজি আপুনি 1,00,000 টকা হাতলৈ নাহিলেহেঁতেন, নহয় জানো? সেই বস্তুটো মোৰ নিজৰ শ্ৰমখিনিও গুচি গ'লেহেঁতেন, পইচাখিনিও গুচি গ'লেহেঁতেন। কিন্তু সেই বস্তুটো যেতিয়া মই পাৰিম বা মই কিবা এটা কৰিম বুলি এটা সাহস, এই সাহসটো তাৰমানে এটা আপোনাৰ জীৱনলৈ হয়তো কিবা এটা পৰিৱৰ্তন আনি আপুনি ছেক্ৰেটৰ কথা ক'লে, ইয়াৰ মাজতে আৰু কেইটামান কথা আছে। তো মইতো ক'লোঁ আপোনাৰ শ্ৰম, তাৰ উপৰিও শ্ৰমটো কৰি আপুনি বেনিফিট এটা ভালে খেতিটো কৰিলে, বিলাহী 1 বিঘা 2 বিঘামান কৰিলে, এবছৰ বজাৰো ভাল হ'ল, 2-3 লাখমান পালে। তো যেতিয়া আমাৰ মানুহবিলাক যেতিয়া সেই পইচাখিনি পোৱাৰ লগে লগে কি কৰিব, ভাল এটা দামী মটৰচাইকেল চিন্তা কৰিব, নহ'লে গাড়ী এখন চিন্তা কৰিব। গতিকে সেই কথাটো মই চিন্তা কৰা নাছিলোঁ। মোক চিন্তা কৰিছিলোঁ মই সেই পইচাখিনি মই মাটি অকণমান ল'ম, যিহেতু মই খেতি কৰিব লাগিব। তাৰপিছত কি হয়, আকৌ যদি তেনেকুৱাই পাই যায় মানুহে পটককৈ কি হয় ঘৰখন বনাই দিবলৈ চেষ্টা কৰোঁ। গতিকে সেই বস্তুখিনি মই কৰা নাই, এতিয়াও মই ঘৰ বনোৱা নাই। সেইটো যদি সঁচা কথা ক'ব গ'লে সেইটো মোৰ চিক্ৰেট। কথা বুজিছেনে? এতিয়া ঘৰটো মই বনাম, ধুনীয়াকৈ বনাম, চিটতকৈ যদি ঘৰটো বনাই দিলোঁ বাৰু, কিন্তু ঘৰটোৱে মই 1 টকা নিদিব নহয়। ঘৰটোত মই মোৰ যদি এই অৰ্থনৈতিক পইচাখিনি নাই, এই ধুনীয়া ঘৰখনত মোৰ শান্তি পাম জানো? সেটাতো শান্তি নাপাব। গাড়ী এখন ল'লোৱেই যেনিবা, গাড়ী এখন ল'লোঁ, দামী গাড়ীখন ল'লোঁ, ক'ৰবাত ফুৰিবলৈ গ'লোঁ এটা, কিন্তু তাৰ পৰা যদি তেলটোও যদি মই দাৰ বাকী কৰি পেলাই যদি লগাবলগীয়া হয়, এই ইনষ্টলমেণ্টখিনি দিবলৈ যদি সপ্তাহত কিবা মাহেকত যদি চিন্তা কৰিবলগীয়া হয়, তেতিয়াহ'লে সেই বস্তুখিনি মই কৰা নাই। এই ক্ষেত্ৰত মানে আগবাঢ়ি যাব নোৱাৰিব ন? তেতিয়াতো এই বস্তুটো কেনেকুৱা আগুৱাই নিব, সেইটো চিক্ৰেট। সেইটো কাৰণে মই যিমানখিনি পইচা পাইছোঁ
যিখিনি অলপ চলপ পাইছোঁ হয়। সেই পইচাখিনি মই মাটি অকণমান কিনিছোঁ হয় আৰু এইবছৰো যিখিনি পাইছোঁ সেইটো মই পুলি লৈছোঁ অঁ গম পাইছেনে হয়। পুলিটো মোৰ যিমানেই দাম হওক উম, তাত মোৰ কথা নাই কিন্তু মই যিটো পুলিৰ পৰা মই আগলৈ 2 টকা পইচা মই পাম উম, সেই বস্তুখিনি মই লৈ আনো অঁ, এতিয়া মই গাড়ীৰ পৰিৱৰ্তে মই পুলি কিনো হয় হয় কথাটো বুজি পাইছেনে অঁ এতিয়া ড্ৰেগন ফ্ৰুইট যদি 1 বিঘা কৰে মিনিমাম 3-4 লাখ টকা খৰচা খৰচা আছে সেইখিনি মই কৰিম অঁ। গতিকে এই বস্তুটো যদি মই গাড়ী এখন লৈ দিওঁ উম, গতিকে সেই গাড়ীটো কিনাৰ পিছত লগে লগে সি কমি আহিব কিন্তু ড্ৰেগনটো লগোৱাৰ পিছত সি বাঢ়ি আহিব আপোনাৰ 4 লাখ টকা হয়। ঠাইত 8 লাখ টকা দিব 1 লাখ টকা বা বা 2 4 লাখটো টকা। মোক অঁ অলপমান আৰামত হয় মাহেকত সি অঁ 20,000 30 টকা 30,000 তেনেকুৱা দি থাকিব অঁ মানে অঁ হয় গতিকে সেইটো কিন্তু এইবিলাক ক'ব নালাগিছিল যদিও কৈছোঁ আৰু মোৰ ছেক্ৰেটটো আপুনি সুধিছে যেতিয়া অঁ সেইবিলাক মোৰ অঁ মানে এইটোৱে আৰু হেৰি ধৰক আপুনি 1 বিঘা মাটি নাছিলে আপোনাৰ এতিয়া 15 বিঘাকৈ মাটি খেতি কৰিছে 2-3জন লোকক প্ৰতিদিনে কাম লগাই আছে হয়। এই কথাবিলাক এই নহয় জানো এইবিলাক হয়। অন্তৰ মানে লুকাই এইবিলাক কথাই লুকাই আছে ন এতিয়া চাওক এতিয়া মোৰ ঘৰখন ধুনীয়া নহয় উম, কিন্তু চাংখন কিমান ধুনীয়া অঁ, আপুনি চাঙত বহি যি ইয়াত আৰাম পাইছে উম, সেইটোৱে আপোনাৰ জীৱনটো মোৰ জীৱনটো হয়। কথাটো বুজিছেনে এইটো যদি পায় উম, এতিয়া আপোনাৰ আজি যদি ইয়াত ইমান দূৰৰ পৰা ইমান ভিতৰুৱা ৰাস্তা অঁ, আহি মোক বিচাৰি হয়। পুনত হয় নাই একা অঁ। বেকা ৰাস্তা নদী পাৰ কৰি ইয়াত নাও আহি পাৰ কৰি আহে। বহি অঁ, আপোনাক লগ পাইছোঁ উম, সেইটো মোৰ জীৱনৰ এটা লাভ যে আপোনাক লগ পাইছোঁ চিনি পাইছোঁ হয় হয় নাই হয় বা আমিও আহিছোঁ ন অঁ, আপুনি আহিছে। বহুত মানুহ আছে বহুত আচল অহা নাই হয় হয় সেইটো কথা দাদা আমি এতিয়া শুনিবলৈ পাওঁ আমাৰ বহু কৃষকে খেতি কৰে বা তেওঁলোকে ছাকচেছ হ'ব নোৱাৰে বা এবাৰ দুবাৰ কৰি তেওঁলোকে হাৰি যায় কিন্তু সেই আপুনিও তেনেকুৱা মানে সমস্যাবিলাকৰ সন্মুখীন হৈছে নহয় জানো কিন্তু সেই বস্তুটোক মানে হাৰি নিদি মানে তাক চেলেঞ্জ কৰি আগবাঢ়ি আহিছে নহয় জানো হয়। এই কথাটো আমাৰ কৃষকসকলে আমাৰ যিসকল উঠি অহা যুৱক কৃষক আছে তেওঁলোকে কেনেকৈ মন কৰিব লাগিব এতিয়া চাওক মোৰতো ইয়াত যিখিনি ছাকচেছ হৈছোঁ উম, হয়তো ইয়াৰ সমানে সমানে মোৰ ফেইলাৰো হৈছে অঁ কাৰণ মোৰ 2021ত উম, ভোট জলকীয়া আৰু তৰমুজ উম, আৰু অন্যান্য চব মিলাই 4.5 লাখ টকামান মোৰ লোকচান হৈছিলে 4.5 লাখ টকা লোকচান হৈছে কেনেকুৱা হৈছিলে তাৰমানে একটা ভোট জলকীয়া বেচিব পৰা নাছিল যিহেতু বৰষুণ উম, মুঠতে এইটো মাৰ্চৰ পৰা আপোনাৰ এপ্ৰিললৈকে এনেই কণ্টিনিউৱাছ বৰষুণ হৈছিলে সেইটো সময়ত এইটো কথা মনত আছেনে নাই ক'ব নোৱাৰোঁ হয়। সেই সময়ত একদম মোৰ বহুত লোকচান হৈছিল উম, তথাপিও এইটো সময়তো আমি ধৈৰ্য ধৰি পেলাই কি কৰিলোঁ তাৰ নেক্সট বছৰত আকৌ প্লান কৰিলোঁ হয়। গতিকে সেই তেনেকুৱাকৈ তাৰ পৰা আকৌ ডাবল গুণা আমাক পইচাটো দি দিয়ে অঁ। কাৰণ ফচলটো মৰিলে কিন্তু হয়। মাটিটোতো মৰা নাই উম, ফচলটো এটা ছিজনত কৰা বস্তু হয় হয়, হয়। কিন্তু আকৌ সেইটো ছিজনটো আহিব অঁ। গতিকে এই ছিজনত যদি বেয়া হ'ল হয়। আন ছিজনত আপোনাক সেই বেয়া দিনটোক আপুনি আকৌ পাৰ কৰিব প্ৰকৃতিৰ নিয়ম এইটোৱেই উম, যে আপুনি বেয়া দিনটো বহুত দিনলৈকে নাথাকে হয়। আকৌ ভাবিব লাগিব আকৌ ভাল দিনো বহুত দিনলৈকে নাথাকে অঁ ভাল আৰু বেয়া দিনটো আপোনাৰ গতিশীল সময়ত আপোনাৰ গৈ থাকিব উম, মাজত ভাল থাকিব আপ ডাউন আপ ডাউন থাকিব সেইটোৱেতো জীৱনৰ হাঁহি আৰু কান্দোন মোৰ মাজত আপুনি চলিব তাৰ মাজতো আকৌ বহুত তেনেকুৱা হৈছে এইবছৰ ধৰ আফ্ৰিকান চুইন পেপাৰ অঁ ইয়াত মোৰ কিমান টকা লোকচান হৈছে বা 4 লাখ বা 5 তাতকৈ অধিক কাৰণ 38টা মাকে পোৱালি আছিলে আৰু অঁ। পামখন 18টা ৰুম বনাই কমপ্লিট কৰাই নাই হয়। তথাপিও এতিয়া চব নাইকিয়া হৈ গ'ল উম, কাগ আশা কৰি পেলাই আকৌ ফাৰ্ম বনাওঁ আকৌ গাহৰি পুহিবনে এতিয়া নাই পুহিবই লাগিব কাৰণ অঁ। এতিয়া লাভ লোকচান বুলি ক'বলৈ নাই জীৱনত যি আছে এইটোৱে লাভ মোৰটোতো কি একো নাছিলে অঁ। মইটোতো শূন্য মানুহ আছিলে যে এতিয়া এটা গছ পুলি আছে সেইটো মোৰ লাভ বা মানেতো আপোনাৰ হয়। চাবলৈ গ'লে আপুনি 1 বিঘা মাটি নাছিলে আপোনাৰ হয় আৰু মানে কি লিজত লৈ বা খেতি কৰি আছিলে হয় কিন্তু এতিয়া 15 বিঘা মাটি হ'ল হয় আকৌ গাহৰি ফাৰ্ম হ'ল হয় অঁ সেইটো তেতিয়াহ'লে মোৰ মুঠতে যি আছে মোৰ জীৱনটোৱে মোৰ লাভ গতিকে আৰু লোকচাননো কি আৰু মানে খুব এটা ডাঙৰ কথা কৈছে হয়। আপুনি হয় লোকচান বুলিবলৈ নাই জীৱনত যিটো আমি পাইছোঁ বা জীয়াই আছোঁ এতিয়া উম, সেইখিনিয়ে লাভ কেতিয়াবা ইয়াৰ মাজতে অকণমান পইচা পাতিত অলপমান সিফাল সিফাল হয় বাৰু এইবিলাক ধৰক ইমান ধৰি থাকিলে নহ'ব গতিকে জীৱনটো সুখী আৰু শান্তিৰে জীয়াই আছোঁ হয়। এইটো বহুত ডাঙৰ লাভ হয় হয় দাদা এতিয়া ইমান এটা ধুনীয়া পৰিৱেশ মুকলি পৰিৱেশ আৰু আমি এতিয়া চাংঘৰ এটা ওপৰত উঠিছোঁ এনেকুৱা হয়। মানে অৱস্থাটো বহুত ধনী মানুহ বা বহুত চহৰৰ মানুহে আহি এনেকুৱা এটা পৰিৱেশ এদিন তেওঁলোকে পাব বিচাৰে হয়। বা এদিন থাকিব লাগে কিন্তু
আপোনালোকেতো সদায় পাই আছে, আপোনালোকতো বহুত মানে নিজকে মানে কেনেকুৱা লাগে? ইয়াততো আহিলে আপুনি চাওকচোন, মই আৰু সেইটো বাৰে বাৰে কৈ থাকোঁ, ইয়াত ৰোমাঞ্চক এটা জেগা। এতিয়া চাওক, এতিয়া বহি আছোঁ নীৰৱে আপোনাৰ বঠা বলি আছে আৰু চৰাই চিৰিকটিবিলাক মাতটো শুনক ধুনীয়াকৈ। ইয়াত যিমান অমিতা আছে ইয়াৰ কমচে কম 30% 40% মোৰ চৰায়ে খাই দিয়ে। তো ইহঁতক মই খেদা নাই, কিন্তু খাব দিছোঁ, চৰাইকো খাব দিছোঁ। মানে চৰাইৰ যিটো সংগীতবিলাক শুৱালা সংগীত বুলি কয় নহয়, সেইটো শুনিব পাব লাগিব, সেইটো শুনিব। আৰু আমাৰ এই গাঁওখন এটা কি বুলি কয়, আমি যে LP স্কুলত পাইছিলোঁ যে শুৱনি আমাৰ গাঁওখনত শুৱনি গছেৰে বৰা, ঠিক তেনেকুৱা নহয় জানো? এইটো অকণমান খাল এখন আছে, নদী এখন আছে, ইয়াত তামোলৰ বাৰী, তাৰপিছত আপোনাৰ শাৰী শাৰী জলকীয়া, বিলাহী, বেঙেনা, হয় নাই? এই কবিতাটোৰ নিচিনা হৈছে নাই গাঁওখন? তেতিয়াহ'লে আপুনি গাওকচোন, এই কবিতাটো কিমান সুন্দৰ। আমিতো মুখে মুখে মুখস্থ কৰিছিলোঁ সেইটো সময়ত। এই পৰিৱেশটো পোৱাৰ কাৰণে ইমান ভাল, আৰু কি ক'ম আৰু। দাদা, আমি দেখিবলৈ পাওঁ আমাৰ অসমৰ বহু মানে বেছিভাগ মানুহেই কৃষক, আৰু সেইসকল কৃষকৰ প্ৰায় অৱস্থাবিলাক মানে বৰ বেছি ভাল নহয়, কিন্তু তেওঁলোক দুৰ্বল। কিন্তু তেওঁলোকে কি কাম নকৰাৰ ফলত মানে আজিও তেওঁলোকে অৰ্থনৈতিকভাৱে মানে দুৰ্বল হৈ আছে, আৰু আপোনালোকে যথেষ্ট দিনে দিনে মানে সবল হৈ আহি আছে। এইটো দুৰ্বলটো তেনেকুৱা হয়, মানে চব জেগাত চব পৰিৱেশ, ভৌগোলিক পৰিৱেশটো সমান নহয়। এতিয়া কোনোবা আহিছে আমাৰ ইয়ালৈকে, আহিছে ৰবি শস্য আছে চাৰিওপিনে, কিন্তু এইটো পৰিৱেশটো হয়তো আমাৰ এই ধেমাজিৰ যিটো ভৌগোলিক পৰিৱেশটো যদি আমি চাওঁ, কোনোবা অঞ্চলত নদীয়ে আৱৰি আছে, কোনোবা অঞ্চলত আপোনাৰ বালি আছে, গতিকে সেই বস্তুটো মোৰ অঞ্চলত যি আছে সেইটো মডেলটো নিজে ঠিক কৰিব লাগিব, যে মোৰ মাটিত 6 মাহে পানীয়ে আছে, তেতিয়াহ'লে আমি পানীত কি বস্তু ভাল হয় সেই বস্তুটোক আমি চাব লাগিব, যে কোনটো বস্তু পানীত ভাল হয়, উৎপাদন হয়। যিহেতু এই মোৰ অঞ্চলত যিটো উৎপাদন হয় সেই বস্তুটো মই পানীত উৎপাদন কৰিব নোৱাৰোঁ। তাৰমানে কি হয়, ইয়াত ধান আমি উৎপাদন বেছিকৈ কৰিব নোৱাৰোঁ, সেই কাৰণে ধানটো আমি ইমান মাথা মৰা নাই। তো ইয়াত যদি ধানটো মাথা মাৰি দিলে মোৰ কেনেকৈ পইচা পাম, হয় নাই? তাত পানীত যি বস্তু হয় সেইটো আমি প্লেনিং কৰিব লাগিব। আৰু ক'ৰবাত যদি বালি বেছিকৈ পৰি আছে, তাতে বালিত কি বস্তু আছে, প্ৰকৃতিটো এনেকুৱাই বনাইছে, সৃষ্টি কৰিছে, ক'বলৈ নাই আৰু। ক'ৰবাত বালিত হোৱা বস্তু, উৎপাদন হোৱা বস্তু আছে ধুনীয়াকৈ, ক'ৰবাত পানীত হোৱা মাছেই হওক বা অন্যান্য, আৰু এনেকুৱা পলসুৱা, ইয়াত আমাৰ যি হয় সেই বস্তুটো আমি কৰি আছোঁ। আমিতো বেলেগৰ এই হেৰিটো আমি চোৱা নাই, যে তাত ক'ৰবাত ধুনীয়াকৈ ফিচাৰী 100-200 বিঘা কৰি আছে, সেইটোতো আমি চিন্তা কৰা নাই। আমি চিন্তা কৰিছোঁ বিলাহীটোক আৰু কেনেকুৱাকৈ ধুনীয়াকৈ আৰু উৎপাদন কৰিব পাৰিম, ভালকৈ কেনেকৈ কৰিব পাৰিম, সেই কথাটো আমি চিন্তা কৰিছোঁ। কিন্তু ইয়াত যদি মাছৰ কথা মই চিন্তা কৰোঁ, তেতিয়াতো নহ'ব নহয়। এই কথাবিলাক মানে চাব লাগিব, চাব লাগিব। এইটো এজন কৃষক হিচাপে যেতিয়া মই আৰম্ভ কৰিম, বা মই এজন কৃষক হিচাপে স্বাৱলম্বী কৰিব বিচাৰোঁ, তেতিয়াহ'লে মোৰ নিজৰ জেগা মানে ভৌগোলিক পৰিৱেশখিনি অকণমান অধ্যয়ন কৰিব লাগিব। এই অধ্যয়নটো আমাক মানে যিসকল বা উঠি অহা যুৱক যুৱতীসকলে বা পুৰণা কৃষকসকলে বৰ বেছি কথাবিলাক নাজানে, কিন্তু যিসকল আহিব কৃষক তেওঁলোকে এই কথাবিলাক মন কৰি ল'ব লাগিব, নহয় জানো? আৰু কিবা মন কৰিবলগীয়া কথা আছে নেকি? আছে। এতিয়া বজাৰৰ দিশটো চাওক, ইয়াত আমি বিলাহী কমচে কম বলেৰ পিকআপে আহে ইয়াত বেছিকৈ, এতিয়া 50টামান ডেইলি ইয়াৰ পৰা যায়। তো কোনোবাই যদি ক'ৰবাত একেবাৰে ভিতৰত জেগাত যে 1 বিঘামান যদি খেতি কৰে, সি বজাৰত নি বিকিব নোৱাৰিবও পাৰে, কাৰণ আপুনি বেপাৰীটো 1 বিঘা য'ত 1 কুইণ্টেলৰ কাৰণে কোন বেপাৰী যাব? এতিয়া বেপাৰীটোত বহুত দূৰৰ পৰা আহে, যেনিবা আমাৰ পৰা তিনিচুকীয়াৰ পৰা আহে, চৰাইদেউ, নামৰূপ বা ধেমাজি বা আপোনাৰ অৰুণাচল। এতিয়া ইহঁতক একটা পিকআপ ফুল কৰি দিবলৈ 25 কুইণ্টেলমান মাল দিব লাগিব, বা 28 কুইণ্টেল অভাৰলোড হ'লে এইটো দিব লাগিব। তো আপুনি যদি 1 কুইণ্টেল মালৰ কাৰণে আপুনি এই বলেৰ' পিকআপটো আপোনাৰ সেই তালৈকে যাওঁতে আপোনাৰ কেৰিং চাৰ্জটো কিমান পৰিব? তেতিয়াহ'লেতো সেইটোৰ কাৰণে নাহে। তেতিয়া আপুনি খুচুৰা তাত ঘৰত খুচুৰা দোকানত লৈ পেলাই দিনটো বহি থাকি আপুনি যদি 1 কুইণ্টেল আপুনি বিকিলে, আপুনি এনেকুৱা ডাঙৰ ফাৰ্ম কেনেকৈ কৰিব? গতিকে আপুনি উৎপাদন কৰিব লাগিব, আৰু অঞ্চলটোক এনেকুৱা এটা বিপ্লৱ, কি বিপ্লৱ এৰিয়া ঘূৰিব লাগিব,
যে মানুহে চিনি পায় বা দূৰৰ পৰা এই অঞ্চলত পাই যায় বুলি আনে চাবে যাম দে তাত পাম প্ৰতিটো বস্তু পাই যাম বা বিলাহী নিবলৈ আহিছোঁ জলকীয়া এগাড়ীৰ লগত লৈ যাম বা এখিনি লৈ যাম তেনেকুৱা এটা পৰিৱেশটো বনাই ল'ব লাগিব নহয় জানো তেতিয়াহে আপোনাৰ এটা কমিউনিকেশ্যন তেতিয়া কি হ'ব আপুনি খুচুৰা বিকি আছে 1 কুইণ্টেল 5,000 টকা পাই আছে আমি ইয়াতে হ'লচেল বিকি দিছোঁ আমি 40 টকা দি দিছোঁ 10 টকা কমত সেই মানুহজন 10 টকা চিধা পালে আমিতো আকৌ 40 টকা পালে কি হ'ব আমিতো 10 কুইণ্টেল বিকিলোঁ নাই 40,000 টকা একেদিন নাই তো এইটো 1 কুইণ্টেল বিকিলে আপুনি 5,000 টকা পালে তো আমিতো একেদিনা 40,000 পালোঁ এই কথাবিলাক মানে খুব মানে এটা পৰিকল্পনা লৈ কৰিব লাগিব আৰু মানে দূৰদৃষ্টিৰে কামবিলাক কৰিব লাগিব নহয় জানো কাম কৰিব লাগিব দাদা এতিয়া তেনেকুৱা কথাবিলাক আপোনালোকে অধ্যয়ন কৰিছে অধ্যয়ন কৰাৰ পাছত যি অধ্যয়ন কৰি কামবিলাক কৰাৰ কাৰণে আজি এনেকৈ সফল হ'ব পাৰিছে নহয় জানো অধ্যয়ন মানে এইটো আমাৰ আমাৰ অভাৱখিনি এইবিলাক চিন্তা কৰিবলৈ বাধ্য কৰায় আৰু লাহে লাহে আৰু এতিয়া আমি 21 হৈ আমি আৰু ধূৰ দৃষ্টিটো আমি এতিয়া চাই আছোঁ যে আৰু কেনেকৈ কৰিব পাৰোঁ দাদা আমি দেখিছোঁ আপোনালোকে এতিয়া বৰ ধুনীয়াকৈ এইটো এটা ৰিজৰ্টৰ নিচিনাই আপোনালোকে কামবিলাক আগবাঢ়িছে এনেকুৱা কিবা পৰিকল্পনা আছে নেকি বা গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত হয় আছে সিদিনা অলপমান কথাটো ওলাইছিলে বাৰু তথাপিও এতিয়ালৈকে মই যোগাযোগটো কৰা নাই বাৰু আশা কৰিছোঁ এইটো কৰিম বুলি নিশ্চয় সহায় কৰিব চৰকাৰে সেইটো মোৰ বিশ্বাস আছে বাৰু গতিকে সেইটো কৰিম যিহেতু ইয়াত যেনেকুৱা এটা পৰিৱেশ সকলোৱে মোৰ ইয়ালৈকে প্ৰায় তেলি কোনোবা নহয় কোনোবা আহে দূৰ দূৰৰ পৰা আহেই ইয়াতে সেইটো কাৰণে ইয়াত থকা মেলা ব্যৱস্থা খোৱা বোৱা ব্যৱস্থা এইবিলাকো কৰিব লাগিব আৰু ৰাস্তা পদূলি অকণমান বেয়া হৈ আছে এইটো যদি চৰকাৰে অকণমান ঠিক ঠাক কৰি দিলে নিশ্চয় এটা ধুনীয়া এটা পৰিৱেশ হ'ব শিক্ষামূলক এটা পৰিৱেশ জেগা হ'ব যিহেতু অতি কম সহজত বা কম মূল্যত কৰিব পৰা কামটোৱে হ'ল খেতি আৰু ইয়াত কোনো ধৰণৰ মানে অভিজ্ঞ তেনেকুৱা ধৰণৰ শিক্ষিত হৈ আহিব নালাগে আৰু অতীতটোক আমি চাওঁ অতীতটো যদি চাই খেতি ক্ষেত্ৰখনত এইটোতো আপোনাৰ কেনেকুৱা মানুহবিলাক খেতি কৰিছিলে প্ৰথমে য'ত ঘৰত অলপমান অজলা থাকিব চিধি মানুহ সেইজন মানুহে নাঙল খান্দল লৈ পেলাই অন্য কাম নাজানে তেওঁ এই মানুহজনে কিমান আগবঢ়াইছিলে দেশখনক ঘৰখনক হয় নাই গতিকে এই বস্তুটো যদি এতিয়া শিক্ষিত হৈ পেলাই যদি আমি আহোঁ ইয়ালৈকে কিমান আগুৱাই যাব পাৰিম গতিকে সেইটো কথা কোনোবাই এইটো কৰি পেলাই ছাকচেছ নহ'বও পাৰে বা এইটোতো থাকে সফল আৰু বিফলটো থাকে যিকোনো ক্ষেত্ৰত সেই কাম কৰিও বহুতে সফল হৈছে আৰু ভাল হেৰি কৰা মানুহো বিফল হৈছে এইটোতো সফল বিফলটো থাকিব কথাটো হ'ল কি সেইটোৰ কাৰণে নিজৰ ধৈৰ্য শক্তি চিন্তা এইবিলাক ৰাখিলেই হ'ল নিশ্চয় দাদা খুব ডাঙৰ কথা কৈছে আপুনি এইবিলাক এনেকুৱা এই যে কথাবিলাক ইমান ধুনীয়া ধুনীয়া কথা কৈ আছে আপুনি এই কথাবিলাক মানে কি কেনেকৈ ক'ত কেনেকৈ শিকিছে এইবিলাক জানিব পাৰিছে এইবিলাক চব প্ৰাকৃতিৰ পৰা আপুনি ইয়াত থাকিলে আপোনাক চব এই তামোলৰ গছবিলাকো কথা পাতিব বিলাহীবিলাক কথা পাতিব হয় নাই তাৰপিছত যেতিয়া বজাৰ কেতিয়াবা অলপমান বেয়া হ'ব তেতিয়া আপোনাৰ মগজটোত আহিব যে কি কৰিলে ভাল হ'ব কোনটো দিনা লগালে কিজনী ইয়াতকৈ অলপ আগতীয়া লগালে ভাল হ'ব নেকি এই কথাবিলাক আপোনাৰ চব প্ৰাকৃতিয়ে কৈ দিব ৰ'দ বৰষুণে ক'ব যেতিয়া আপোনাৰ বেমাৰ হৈ যায় বস্তু বা কেতিয়াবা ৰ'দত ফুৰি যায় পুলিটো তেতিয়া আপুনি ভাবিব যে কি কৰিলে মই এই বস্তুটো ইয়াৰ পৰা পৰিচালনা কৰিম সেইটো আপুনি আহি যাব সেইটো কোনো শিক্ষানুষ্ঠানত মানে শিক্ষা বস্তু নহয় আৰু ধৰক এতিয়া প্ৰশিক্ষণ এখন ল'ব আপোনাক যিমানখিনি ক'ব সেইটো পৰ্যাপ্ত নহয় আপুনি যদি নিজে হাতে কামে যদি নালাগে আপুনি ক'ব যে এক্সাম্পল মই কৈছোঁ এই নাঙল বেকা বুলি আপোনাক যদি কিতাপত লিখি দিয়ে কিন্তু কেনেকৈ বেকা হ'লে নাঙলটো চলাব পাৰে বা উপযোগী হয় সেইটো কথাটো আপুনি নাজানিব নিজে খাটি চাব লাগিব যে বস্তুটো কোনটো বেকা হ'লে একদম চবচে ভাল এইটো এক্সাম্পলহে দেই গতিকে এইবিলাক কথা দাদা মানে আপোনালোকৰ কথা পাতি যথেষ্ট ভাল লাগিল আৰু মই নিজেও বহুখিনি কথা উপলব্ধি কৰিছোঁ লগ পাই ভাল লাগিল ঠিক আছে পিছে ভুল ত্ৰুটি থাকিব পাৰে গতিকে মানে মানুহ সকলো ৰাইজলৈ আকৌ পুনৰবাৰ নমস্কাৰ কৰিছোঁ যাতে ক্ষমা কৰে যেন আৰু ধন্যবাদ ঠিক আছে